হেল্ল' ফ্ৰেণ্ডছ, কি খবৰ? সকলোকে স্বাগতম জনাইছোঁ পুনৰ এইটো অফ নলেজৰ অন্য এক গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ। হয়, বহুত দিনৰ পিছত এক গুৰুত্বপূৰ্ণ ভিডিঅ' লৈ আহিছোঁ আৰু আজি আপোনালোকে টাইটেল এণ্ড থাম্বনেইল চাইটো গম পালে কি লৈ আহিছোঁ। এক গুৰুত্বপূৰ্ণ কিয়নো এতিয়া তোমালোকৰ যিসকল এইচ পঢ়ি আছে, এইচ ছেকেণ্ড ইয়েৰ, তেওঁলোকৰ পৰীক্ষাবিলাক চলি আছে। বহুত ডিষ্ট্ৰিক্টত হাফ ইয়াৰলি আৰম্ভ হ'ল আৰু প্ৰি ফাইনেলো তেওঁলোকৰ আহি আছে। হাফ ইয়াৰলি শেষ হোৱাৰ পিছতে প্ৰি ফাইনেল তোমালোকৰ আহি যাব। কোনসকলৰ ভাবে আজি ভিডিঅ'টো? চ' বহুত ল'ৰা ছোৱালী আছে বা বহুত ষ্টুডেণ্ট আছে গোটেই বছৰটো পঢ়া নাই বা নোটছ নাই, পঢ়িছোঁ বা নোটছ প্ৰপাৰলি নাই, তেওঁলোকৰ বাবে আজি মই প্ৰপাৰলি নোটছবিলাক আজি মই এটা ছিৰিজ বুলি ক'ব পাৰিম, এইচ ছিৰিজ বুলি ক'ম। এইচ 2025-26 ছিৰিজ বুলি আমি ক'ম, নোটছ ছিৰিজ বুলি ক'ম। নোটছ ছিৰিজ আৰম্ভ কৰিছোঁ আৰু এই নোটছ ছিৰিজটোত মই যিমানবিলাক প্ৰায়খিনি ছাবজেক্ট কভাৰ কৰিব চেষ্টা কৰিম। কিয়নো মই হায়াৰ ছেকেণ্ডেৰীত মোৰ 6টা ছাবজেক্ট আছিলে: এডুকেশ্যন, হিষ্ট্ৰী, পলিটি, জিঅ'গ্ৰাফী এণ্ড ইংলিছ আছামিছ। এইখিনি ছাবজেক্টৰ যিবিলাক একদম A to Z যিমান নোটছ আছে সেইখিনি দিবলৈ চেষ্টা কৰিম। আৰু মই হায়াৰ ছেকেণ্ডেৰীত 90% ক'ৰ্চ কৰিছোঁ আৰু 6টাত লেটাৰ আছিলে। চ' ক'বলৈ গ'লে মোৰ তাত নোটছ আছে আৰু আপোনালোকৰ হ'ব পাৰে, বহুতৰ হেল্প হ'ব পাৰে। চ' সেই বুলি মই আজি এই ভিডিঅ'টো বনাব বুলি আহিছোঁ। যদি ভিডিঅ'টো আপোনালোকৰ গুৰুত্বপূৰ্ণ বা সহায়মূলক লাগে তেনেহ'লে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব এণ্ড আপোনালোকৰ ফ্ৰেণ্ডসকলকো শ্বেয়াৰ কৰিব, কিয়নো আপোনালোকে নিজে লাভ নলয় তেওঁলোককো দিব। সকলোৱে ৰিজাল্ট কৰক মই ভাবোঁ। চ' লেটছ ষ্টাৰ্ট। চ' গাইজ, আজি আমি আলোচনা কৰিম বা আমি আজি নোটছবিলাক লৈ আহিছোঁ এডুকেশ্যনৰ ফাৰ্ষ্ট চেপ্টাৰ। যিসকল আছামিছ মিডিয়াম, ইংলিছ মিডিয়ামৰ নহয়, যিসকল আছামিছ মিডিয়াম তেওঁলোকৰ বাবে ফাৰ্ষ্ট চেপ্টাৰ স্বাধীনোত্তৰ কালত ভাৰত আৰু অসমত মাধ্যমিক শিক্ষাৰ, অৰ্থাৎ স্বাধীনতাৰ পিছত বা স্বাধীনতাৰ সময়ৰ কালছোৱাত বা স্বাধীনতাৰ পিছৰ সময়লৈকে বৰ্তমানলৈকে ভাৰতবৰ্ষ তথা আমাৰ যিখন অসম আছে সেই অসমৰ মাধ্যমিক শিক্ষাৰ কেনেধৰণৰ অৱস্থা, কেনেধৰণে বিকাশিত হৈছিল তাৰ বিষয়ে আমি আজি এই ভিডিঅ'টোত আমি পঢ়িম আৰু নোটছবিলাক আমি লিখি ল'ম। মই এটা চেপ্টাৰ, বহুতো নোটছ আছে ফাৰ্ষ্ট চেপ্টাৰৰ, মই লিখি ল'ম। তোমালোকে ভিডিঅ'খিনি কৈ যাম, তোমালোকে ভিডিঅ'খিনি পজ কৰি তোমালোকে লিখি ল'বা। চ' আলোচনাৰ বিষয়, এই যোনটো চেপ্টাৰ আছে এই চেপ্টাৰটোৰ মূল আলোচনাৰ বিষয় হ'ল SSC, মাধ্যমিক শিক্ষা আয়োগ, ছেকেণ্ডেৰী এডুকেশ্যন কাউন্সিল, তাৰপিছত কোঠাৰী আয়োগ এণ্ড NEP, নেশ্যনেল এডুকেশ্যন পলিচি। এইখিনি মেইন আলোচনাৰ বিষয় আৰু এইখিনিৰ ভিতৰতে বহুতো কুৱেশ্যন আহিছে। চ' সেইখিনি কুৱেশ্যন মই ইয়াত লিখা আছে, আপোনালোকে চাব পাৰে। বহুত কুৱেশ্যন আছে, 1 মাৰ্কৰ পৰা 6 মাৰ্কলৈকেও, 1 মাৰ্ক, 2 মাৰ্ক, 3, 4, 5, 6 যিমান আছে চব কুৱেশ্যন আছে। চ' বলক ভিডিঅ'টো মই প্ৰথমৰ পৰা আৰম্ভ কৰোঁ। আৰু এনেধৰণৰ আৰু নোটছবিলাক পাবৰ কাৰণে মই নেক্সট ভিডিঅ'ত চেপ্টাৰ 2 লৈ আহিম। আজি চেপ্টাৰ 1ত মই দেখাম এইখিনি। হ'ব পাৰে আজি গোটেইখিনি দেখুৱাব নোৱাৰিম, চেপ্টাৰ 1ৰ আধাখন দেখাম, পাৰ্ট 2 আহিব চেপ্টাৰ 1ৰ। তাৰপিছত চেপ্টাৰ 1 শেষ হোৱাৰ পিছত মই চেপ্টাৰ 2, 3, 4 এণ্ড 7লৈকে আছে, 7লৈকে মই লিখি ল'ম। বলক আৰম্ভ কৰোঁ। ফাৰ্ষ্ট কুৱেশ্যনটো হ'ল মাধ্যমিক শিক্ষা আয়োগ বা মুডালিয়াৰ আয়োগ কেতিয়া গঠন হৈছিল? 1952 চনৰ 23 ছেপ্টেম্বৰ। তোমালোকে লিখি ল'বা। আৰু মাধ্যমিক শিক্ষা আয়োগ বা SSC অৰ্থাৎ ছেকেণ্ডেৰী এডুকেশ্যন কাউন্সিল বুলি আহিব পাৰে, তোমালোকে এইটো মনোযোগ দিবা। নেক্সট কুৱেশ্যনটো আহিব, মাধ্যমিক শিক্ষা আয়োগৰ প্ৰথম অধ্যক্ষ কোন আছিল? অৰ্থাৎ অধ্যক্ষ, এইটো 2024ত আহিছে, 2025ত অহা নাই, 2026ত। ভেৰি ইম্পৰ্টেণ্ট, এইটো মই ইম্পৰ্টেণ্ট দিছোঁ তোমালোকক। এইটো আহিব, ডক্টৰ লক্ষ্মণ স্বামী মুডালিয়াৰ আছিলে মাধ্যমিক শিক্ষা অৰ্থাৎ ছেকেণ্ডেৰী এডুকেশ্যন আয়োগৰ প্ৰথম অধ্যক্ষ। আৰু ছেকেণ্ডেৰী এডুকেশ্যন আয়োগক কিমান চনত গঠন হৈছিল? 1952 বা 53 বুলিও কয়, তোমালোকে 2 দিলেও নাকাটে বাৰু, মই 2য়ে লিখিছিলোঁ। একচুৱেলি এইটো 2024ত আহিছিলে, 2025ত অহা নাই। চ' তোমালোকৰ কাৰণে এইটো ইম্পৰ্টেণ্ট থাকিল, তোমালোকে এইটো লিখি ল'বা। তাৰপিছত আছে মাধ্যমিক শিক্ষা আয়োগ কেতিয়া শিক্ষা প্ৰতিবেদন প্ৰস্তুত কৰিছিল? 1953, 29 আগষ্ট।
এই শিক্ষা আয়োগৰ মুঠ সদস্য কিমান আছিল 9জন মানে মই যেতিয়া কিতাপখন পঢ়িছিলোঁ এই কিতাপখন পঢ়ি মই আঁতিগুৰি মাৰি যিমান কুৱেশ্যন আছে ন মেইন টপিক বা চনৰ কুৱেশ্যনো ইয়াত লিখি লৈছোঁ তো তোমালোকৰ এইখিনি পঢ়িলে মই ভাবোঁ যদি লেটাৰৰ কাৰণে পঢ়ি আছে তেনেহ'লে আৰু পঢ়িব নালাগে এইটো ভিডিঅ' চালে তোমালোকৰ হৈ যাব তাৰপিছত ইয়াত আছে এই আয়োগে দাখিল কৰা প্ৰতিবেদন কেইটা অধ্যক্ষ আছিল 15টা অধ্যক্ষৰ 15টা অধ্যায় আছিল আৰু 309টা পৃষ্ঠা আছিল আয়োগৰ মতে মাধ্যমিক শিক্ষাৰ লক্ষ্য কি আছিল এইখিনি লক্ষ্য কিন্তু এইটো হ'ল টপিক ৱাইজ মই লিখিছোঁ এইটো মেইন এনচাৰ নহয় মেইন এনচাৰ পিছত আছে চ' হয়তো গোটেইখিনি আলোচনা যদি মই এটা এটাকৈ আলোচনা কৰি যাওঁ তেনেহ'লে ভিডিঅ'টো বৰ দীঘল হৈ যাব চ' এতিয়া মই তোমালোকক দেখাই গৈ থাকিম তোমালোকে ভিডিঅ'খন পজ কৰি তোমালোকে লিখিবা এইটো চাব পাৰা মডেল আয়োগ কুৱেশ্যন 1 2 মডেল আয়োগৰ উল্লেখ কৰা মাধ্যমিক শিক্ষাৰ নেক্সট চেপ্টাৰ যাওঁ আমি ক্ৰুটি ভেৰি ইম্পৰ্টেণ্ট এইটো আহিছিলে 2023 চনত আৰু এইটো 2025তো আহিছিলে চ' 26ত অহাৰ চান্স কম কিন্তু তোমালোকৰ প্ৰি ফাইনেলত আহিব পুৰা একদম পুৰা ফাইনেল যে মাধ্যমিক শিক্ষা আয়োগৰ যোনবিলাক ক্ৰুটি অসুবিধা হ'ব পাৰে ক্ৰুটি হ'ব পাৰে আহুৱা হ'ব পাৰে বা হ'ব পাৰে লিখা তেতিয়া আমি লিখিম 4 মাৰ্কৰ কাৰণে এইটো 4 মাৰ্কৰ কাৰণে 4টা পইণ্ট মানে 4টা পইণ্ট আছে 1 2 3টা এণ্ড 4টা তাৰপিছত আছে ইফালে চাব পাৰে 3 নম্বৰ কুৱেশ্যনটো অসমৰ মাধ্যমিক শিক্ষা ব্যৱস্থাত মাধ্যমিক শিক্ষাৰ আয়োগৰ প্ৰভাৱসমূহ ইট ইজ ভেৰি ইম্পৰ্টেণ্ট 2013ত আহিছিলে চ' এইটো আহাৰ অৰ্থাৎ অসমৰ ক্ষেত্ৰত কৈছে দেই অসমৰ যোনটো মাধ্যমিক শিক্ষা আছে আমাৰ যোনটো ছেকেণ্ডেৰী এডুকেশ্যন আছে য'ত তোমালোকে পঢ়ি আছা তোমালোকে নহয় মেট্ৰিকৰ পৰা ধৰে মাধ্যমিক আৰু তোমালোকে পঢ়ি আছা উচ্চতৰ মাধ্যমিক চ' মাধ্যমিক শিক্ষা ব্যৱস্থাত মাধ্যমিক শিক্ষা আয়োগৰ প্ৰভাৱসমূহ কি আছিল বুজিছানে মাধ্যমিক শিক্ষা যোনটো আয়োগ যোনটো আমি মডালিয়াৰ আয়োগ বুলি কোৱা হয় ছেকেণ্ডেৰী এডুকেশ্যন আয়োগ সেই শিক্ষাৰ অসমৰ যোনটো মাধ্যমিক শিক্ষা তাত প্ৰভাৱ কি আছিলে সেইখিনি মই লিখি দিছোঁ তোমালোকে ভিডিঅ'টো পজ কৰি লিখি ল'বা নেক্সট চেপ্টাৰত বা নেক্সট পেজত কৈছোঁ মই এইফালে এইখিনি আছে আগৰ প্ৰশ্নৰ 4 নম্বৰ কুৱেশ্যন 2014 আহিছিল অসম মাধ্যমিক শিক্ষা আইনখন এইটো ভেৰি ইম্পৰ্টেণ্ট এইটো চাবা অসমৰ উচ্চতৰ মাধ্যমিক শিক্ষা সংঘত কেতিয়া গঠন হৈছিল চাবা তাৰপিছত লং কুৱেশ্যনত আৰু এটা ভেৰি ইম্পৰ্টেণ্ট লং কুৱেশ্যন যে এইটো 2000 চনত আহিছিল 2024ত আহিছিল য়েছ ইট ইজ কাম 2024 চ' ইট ইজ ইম্পৰ্টেণ্ট মই এইটো আৰু এটা 6 মাৰ্কৰ কাৰণে ইম্পৰ্টেণ্ট দিছোঁ তোমালোকক মাধ্যমিক শিক্ষাৰ লক্ষ্য সম্পৰ্কে মডালিয়াৰ আয়োগ আগবঢ়োৱা পৰামৰ্শসমূহ আলোচনা কৰা মডালিয়াৰ আয়োগে কি পৰামৰ্শ আগবঢ়াইছিলে সেই কুৱেশ্যনটো ইয়াত আছে 1 2 তোমালোকে চাবা ভিডিঅ'খন পজ কৰি তোমালোকে লিখি ল'বা এইফালেও আছে তোমালোকে চাই ল'বা এই লং কুৱেশ্যন এইটো 6 মাৰ্কৰ অকণমান দীঘল আছে তাৰপিছত এইটো মডেলিয়াৰ আয়োগৰ পৰামৰ্শ অনুযায়ী অসমৰ মাধ্যমিক শিক্ষাৰ ক্ষেত্ৰত সংঘটিত হোৱা 2টা পৰিৱৰ্তন এইটো 3 নং যোনটো কুৱেশ্যন যোনটো আমি আলোচনা কৰিছোঁ ছেম এজিটিক কুৱেশ্যন চ' মই ইয়াত লিখি ৰাখিছোঁ 3 নং কুৱেশ্যন ছেম তোমালোকে চাই ল'বা অসমৰ প্ৰথমখন মাধ্যমিক বিদ্যালয় তোমালোকে চাই ল'বা মই এতিয়া আলোচনা কৰিলে বহুত দীঘল হৈ যাব চ' মই কেৱল প্ৰশ্নবিলাক কৈ যাম মাধ্যমিকৰ শিক্ষাৰ বৃত্তিমুখীকৰণ বুলিলে তুমি কি বুজা এইটো চাবা বৃত্তিমুখীকৰণ এইটো আহিব পাৰে 2015ত আহিছে এইটোও অকণমান চাবা যিখিনি মই কওঁ যে আহিব পাৰে সেইখিনি চাই যাবা কিয়নো এইখিনি ইম্পৰ্টেণ্ট আছে এইটোও চাব পাৰা তোমালোকে শৰ্ট কুৱেশ্যন এইফালে আছে তাৰপিছত ইয়াত চোৱা মই এটা চেট বনাইছোঁ এইটো তোমালোকৰ টপিকছ বাই অকণমান সহজকৈ শিকিবৰ কাৰণে চেটটো বনাইছোঁ কোঠাৰী আয়োগৰ মতে মাধ্যমিক শিক্ষাৰ লক্ষ্য উদ্দেশ্যসমূহ এইখিনি চ' আৰু এইখিনি তোমালোকে চাই যাবা মই আলোচনা নকৰোঁ তাৰপিছত নেক্সট চেপ্টাৰটো হ'ল নেক্সট পেজটো হ'ল শিক্ষাত কোঠাৰী আয়োগৰ মতে মটো কি কোঠাৰী আয়োগৰ মটোটো জানাই তোমাৰ এইটো তোমালোকে চাব তাৰপিছত আৰু এটা 6 মাৰ্ক মই 6 মাৰ্কৰ কুৱেশ্যনবিলাকত বেছি গুৰুত্ব দি আছোঁ শিক্ষাত উৎপাদনশীলতাৰ লগত সম্পৰ্কিত কৰিবৰ বাবে কোঠাৰী আয়োগে আগবঢ়োৱা পৰামৰ্শসমূহ কি আছিল চাই ল'বা তোমালোকে এইটো ভেৰি ইম্পৰ্টেণ্ট 2022ত আহিছে 12ত আহিছে 14ত আহিছে 16ত আহিছে বহুত দিন ধৰি অহা নাই এইটোও চাই ল'বা তাৰপিছত আছে এইফালে চাব পাৰা তোমালোকে এই যোনখিনি দিছোঁ 18 নং কুৱেশ্যন মানে ছেম মানে কুৱেশ্যনটো 18 নং কুৱেশ্যন মানে এইটো যোনটো 18 নং কুৱেশ্যন আছে এইটোৱে এনচাৰ এই কুৱেশ্যনৰ আৰু এইটো তাৰপিছত এইটো চাব পাৰা এইটো এটা আছে জাতীয় শিক্ষা ব্যৱস্থা বুলিলে কি বুজা ভেৰি ইম্পৰ্টেণ্ট তাৰপিছত ছাত্ৰসকলৰ মাজত নেতৃত্ব গুণৰ বিকাশৰ বাবে মডালিয়াৰ আয়োগে
আগবঢ়োৱা দুটা পৰামৰ্শ উল্লেখ কৰা মোৰালী আয়োগে লক্ষ্য কৰিছে এইটো তোমালোকে চাবা পৰামৰ্শবিলাক দুটা পৰামৰ্শ কৈছে মই চাৰিটাই লিখি দিছিলোঁ তো চাৰিটা তোমালোকে চাই ল'বা তাৰপিছত আছে কোঠাৰী আয়োগৰ পৰামৰ্শ অনুযায়ী মাধ্যমিক শিক্ষাৰ গাঁথনিটো লিখা ইট ইজ ভেৰি ভেৰি ইম্পৰ্টেণ্ট এইটোও চাই ল'বা তোমালোকৰ গাঁথনি 2020 আহিছে 16 আহিছে এইটোও আহিব পাৰে মানে চবেই ইম্পৰ্টেণ্ট বুলি ক'ব পাৰোঁ আৰু কিন্তু তোমালোকে চাই যাবা আৰু তাৰপিছত কোঠাৰী আয়োগৰ পৰামৰ্শ অনুযায়ী প্ৰাথমিক শিক্ষাৰ গাঁথনিটো লিখা এইটো প্ৰাথমিক শিক্ষা এইটো মাধ্যমিক শিক্ষা তো তোমালোকে চাবা দেই কোঠাৰী আয়োগৰ পৰামৰ্শ অনুযায়ী প্ৰাথমিক শিক্ষা আৰু মাধ্যমিক শিক্ষা দুটা বেলেগ বেলেগ তোমালোকে এইটো পেজ নলগাবা চ' লাষ্ট আমাৰ কুৱেশ্যন আজিৰ কাৰণে আমি লাষ্ট কুৱেশ্যন আলোচনা কৰিম 30 নম্বৰলৈকে যে মনোৰোগৰ এইটো বেলেগ চেপ্টাৰৰ হয় কাৰ পৰামৰ্শ ক্ৰমে অসমৰ 67খন প্ৰাথমিক বিদ্যালয়ৰ মাধ্যমিক ৰূপান্তৰিত হৈছিল মোডেল আয়োগৰ ECCEৰ সম্পূৰ্ণ নাম কি আৰ্লি চাইল্ডহুড কেয়াৰ এণ্ড এডুকেশ্যন আৰু এইটো 30 নম্বৰ কুৱেশ্যন 2016 আহিছে এইটো আহিব পাৰে শৰ্ট কুৱেশ্যন চাবা চ' এইটো কিমান নম্বৰ 30 নম্বৰ কুৱেশ্যন চ' আজি আমি আলোচনা কৰিছোঁ এডুকেশ্যন HS ছেকেণ্ড ইয়াৰ এডুকেশ্যন ফাৰ্ষ্ট চেপ্টাৰ নং 1 স্বাধীনোত্তৰ কালত ভাৰত আৰু অসমৰ যোনটো মাধ্যমিক শিক্ষা তাৰ বিষয়ে আলোচনা কৰিছোঁ কেইটা কুৱেশ্যন আলোচনা কৰিছোঁ 30টা কুৱেশ্যন আলোচনা কৰিছোঁ বাকীখিনি মই নেক্সট ভিডিঅ'ত আলোচনা কৰিম বাট আলোচনা কৰিম আপোনালোকৰ ৰেছপন্সত আপোনালোকে যদি যিমান কমেণ্ট দিয়ে যে লাগে যদি কমেণ্ট বেছি আহে বা মই চাওঁ যে ৰেছপন্স বহুত দেখাইছে তেনেহ'লে মই সেই ভিডিঅ'টো আপলোড কৰিম কিয়নো এটা ভিডিঅ' আপলোড কৰোঁতে বহুতো আমি প্ৰিপাৰেশ্যন কৰিব লাগে লিখাবিলাক আকৌ হেৰি কৰিব লাগে চ' আপোনালোকে যদি কয় যে হয় ছাৰ ভিডিঅ' লাগে কমেণ্টত দিয়ক মই যিমান ৰেছপন্স বেছি আহিব যিমানেই ছাবস্ক্ৰাইব কৰক তেতিয়া মই নেক্সট ভিডিঅ'টো লৈ আহিম আপোনালোকৰ কাৰণে চ' পঢ়ি যাওক গ্ৰ' হৈ যাওক আৰু নিজৰ নাম নিজৰ পৰিয়ালৰ নাম ৰচন কৰক ধন্যবাদ জয় আহোম